নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোতে স্বাগতম জনাইছোঁ আজি মই পোষণ ট্ৰেকাৰৰ লগত জড়িত কেইটামান খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত এই ভিডিঅ'টো বনাব ওলাইছোঁ আপোনালোকে অলৰেডি যোৱা কেইদিনমানৰ ভিতৰত ইয়াতে ভালেকেইটা আপডেট অহা দেখা পাইছে আৰু সেই আপডেটৰ ফলত কিছুমান নতুন নতুন মডিউল ইয়াতে এড হৈছে আৰু লগতে এনেকুৱা হৈছে যে কিছুমান মডিউলত কিছুমান নতুন নতুন পইণ্ট আপডেট কৰি বা চেঞ্জ কৰি দিয়া হৈছে আৰু আগতকৈ কিছুমান মডিউলত কিছুমান পইণ্ট তেওঁলোকে সহজ কৰিও দিছে ফিল আপ কৰাৰ ক্ষেত্ৰত গতিকে সেইখিনিৰ ওপৰত মই আজি আপোনালোকৰ লগত এই ডিটেইলছত আৰু একেবাৰে সহজভাৱে আলোচনা কৰিব ওলাইছোঁ মই আজি ভিডিঅ'টোত চাৰিটা বিশেষ পইণ্ট লৈছোঁ মেইন পইণ্ট সেইকেইটা হৈছে কি যে চিবিৰ ওপৰত মই আজি আলোচনা কৰিম লগতে VHSND আৰু ভেকচিনেশ্যনৰ ডাটাসমূহ আপোনালোকে কেনেকৈ ইয়াতে ফিল আপ কৰিব লাগিব আৰু একেবাৰে শেষত এণ্টিনেটেল চেকআপৰ যিসমূহ ডাটা আছে ANC চেকআপৰ ডাটা আছে সেইখিনি আপোনালোকে সেই মডিউলসমূহত গৈ কেনেকৈ ফিল আপ কৰিব আৰু সেইখিনিৰ ওপৰত মই আজি আলোচনা কৰিম বিশেষকৈ আজিৰ এই ভিডিঅ'টো ঠিক আছে কাৰণ এই যিকেইটা পইণ্ট আছে ইয়াৰে ওপৰত আপোনালোকে নতুনকৈ পাব ANCটোৰ ওপৰত আৰু ভেকচিনেশ্যনৰ কিছুমান পইণ্ট ইয়াতে নতুনকৈ আহিছে লগতে CB VHSND আগতে আপোনালোকে কৰিছিল যদিও সেই মডিউলসমূহত কিছুমান পইণ্টছ তাৰ পৰা আঁতৰাই দি কিছুমান নতুন পইণ্ট ইয়াতে আহিছে আৰু সেইখিনি একেবাৰে সহজ কৰি দিছে আপোনালোকক ফিল আপ কৰাৰ ক্ষেত্ৰত গতিকে সেই ডাটাসমূহ কেনেকৈ ফিল আপ কৰিব লাগিব সেইখিনিৰ ওপৰত মই এতিয়া আলোচনা কৰিম এইখিনি ক্লিয়াৰ বাইদেউ প্ৰথমতে মই মোৰ অপশ্যনটোত গৈছোঁ মোৰ অপশ্যনটোত গৈ ইয়াতে ইভেণ্টৰ যিটো অপশ্যন আছে সেইটো মই টাচ কৰি লৈছোঁ ইয়াতে আপোনালোকে VHSND আৰু CB এই দুয়োটা মডিউল ইয়াতে পাই যাব এইখিনি ক্লিয়াৰ এতিয়া প্ৰথমতে চাওক প্ৰথমতে VHSND যিটো মডিউল আছে সেইটো মই টাচ কৰিছোঁ ইয়াতে প্ৰথমতে লিখা আছে নো ইভেণ্ট এডেড মানে ইয়াতে কোনো এডেড ইভেণ্ট এতিয়ালৈকে এড কৰা হোৱা নাই ঠিক আছে সো আপুনি যিদিনা VHSND এটেণ্ড কৰিব সেই ডাটাখিনি সেইদিনা ডেটতে ইয়াতে ফিল আপ কৰি দি আছে কাৰণ এইটো বেছি সময় নালাগে ফিল আপ কৰোঁতে ইয়াতে চাওক একেবাৰে তলৰ পিনে দিয়া আছে এড VHSND ঠিক আছে ইয়াতে ব্লু কালাৰৰ চাৰ্কেলটো আছে সেইটো মই যদি টাচ কৰি দিওঁ প্ৰথমতে তাৰিখটো আছে ডেটটো আছে আৰু নেক্সট অপশ্যনটোত আছে নেম নাম্বাৰ অফ পাৰ্টিচিপেণ্ট ঠিক আছে কিমানগৰাকী পাৰ্টিচিপেণ্ট সেইদিনা আছিল ক্লিয়াৰ চ' ডেটটোত এতিয়া ছাইডৰ পিনে দেখিছে এটা সৰু কেলেণ্ডাৰখন এখন আছে এইটো মই আপোনালোকক কালাৰ দি দেখুৱাইছে এইখন কেলেণ্ডাৰৰ অপশ্যনটো ঠিক আছে এইটো মই এতিয়া ইয়াতে টাচ কৰি দিছোঁ টাচ কৰাৰ ফলত এই কেলেণ্ডাৰখন ইয়াতে আহি গৈছে ছাপ'জ আপোনালোকে যোৱা শনিবাৰে যদি VHSND এটেণ্ড কৰিছে বা ডাটাটো ইয়াতে ফিল আপ কৰা হোৱা নাই চ' সেইখিনি ইয়াতে কেনেকৈ কৰিব যোৱা শনিবাৰে ছাপ'জ 8 তাৰিখে আছিল 8 তাৰিখত ডেটটো টাচ কৰাৰ পিছত আপোনালোকে এইটো অ'কে কৰি দিলে ঠিক আছে আৰু নাম্বাৰ অফ পাৰ্টিচিপেণ্ট সে ফৰ এক্সাম্পল 30 গৰাকী আছিল এইখিনি ক্লিয়াৰ তাৰপিছত আপোনালোকে এই যিটো ছাবমিটৰ অপশ্যনটো আছে এই ছাবমিটৰ অপশ্যনটো আপোনালোকে ইয়াতে টাচ কৰি দিব লাগিব আৰু এইটো টাচ কৰি দিয়াৰ পিছত আপোনালোকৰ এই ডাটাখিনি অলৰেডি ছাকচেছফুলি ইয়াতে ছাবমিট হৈ যাব ঠিক আছে গতিকে এইখিনি কৰোঁতে একেবাৰে সহজ ইয়াতে একো বেছি সময় নালাগে এইখিনি কাম আপোনালোকে VHSND যেতিয়া শেষ হ'ব যিদিনা ডেটৰ VHSND এটেণ্ড কৰি শেষ হ'ব সেইখিনি সময়তে লগে লগে ফিল আপ কৰি দিয়ে যায় ঠিক আছে বাইদেউ গতিকে VHSND যিটো মডিউল আছে এইটো আশা কৰোঁ বুজি পাইছে এতিয়া মই ইয়াৰ পৰা বেক কৰি আহিছোঁ এতিয়া মই CBৰ অপশ্যনটোত গৈছোঁ CBৰ যিটো মডিউল আছে সেইটো মই টাচ কৰি লৈছোঁ ইয়াতেও একে নো ইভেণ্ট এডেড হৈ আছে মানে ইয়াতে কোনো ধৰণৰ ইভেণ্ট এতিয়ালৈকে এড কৰা হোৱা নাই ঠিক আছে আৰু আপোনালোকে মাহত দুখনকৈ CB পাতিব লাগে গতিকে CB ডাটাসমূহ ইয়াতে কেনেকৈ ফিল আপ কৰিব সেইটো মই দেখুৱাই দিছোঁ আপোনালোকে এড CBৰ অপশ্যনটোত যাব যিটো তলৰ পিনে ব্লু কালাৰৰ অপশ্যনটোত আছিল ইয়াতেও ছেইম সেনেকৈ আছে যে ইয়াতে ডেটটো আছে আৰু থিমটো আছে কোনটো CB আপুনি পাতিছে ছাপ'জ আপুনি আজিৰ তাৰিখত এখন CB পাতিছে 10 তাৰিখে ঠিক আছে এইটো আপুনি অ'কে কৰি দিলোঁ দিয়াৰ পিছত চিলেক্ট থিম আছে চিলেক্ট থিম মানে আপোনালোকৰ 5টা থিম ইয়াতে দিয়া আছে ঠিক আছে মই ছাপ'জ অন্নপ্ৰসন্ন দিব যিটো আছে সেইটো মই টাচ কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে নামটো আহি গ'ল অহাৰ পিছত এইটো ছাবমিটৰ অপশ্যন যেতিয়া টাচ কৰিব এইটো ছাকচেছফুলি এইটো ছাবমিট হৈ যাব এইখিনি ক্লিয়াৰ ইয়াতে এটা মই ইম্পৰ্টেণ্ট কথা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইটো হৈছে কি যদি আপোনালোকৰ এনেকুৱা কেতিয়াবা হ'ব পাৰে যে আপুনি সেইদিনা ডেটত অন্নপ্ৰসন্ন পতা নাই সেইদিনাটোত আপুনি ছাপ'জ বেলেগ এখন পাতিছে যেনেকুৱা পাব্লিক হেল্থ মেছেজৰ ওপৰত প্ৰগ্ৰেম পাতিছে কিন্তু ভুলতে আপুনি অন্নপ্ৰসন্ন টাচ কৰি দিছে ঠিক আছে চ' সেইটো কণ্ডিশ্যনত কি কৰিব যে সেইদিনা তাৰিখতে আপুনি কি কৰিব পাৰিব এই অপশ্যনটো চেঞ্জ কৰি দিব পাৰিব যেনেকৈ পাব্লিক হেল্থ মেছেজ এইটো মই দি দিলোঁ এইটো আপুনি ছাবমিট কৰাৰ পাছতো পাৰিব কিন্তু সেইদিনা তাৰিখতে কৰিব লাগিব ঠিক আছে কিন্তু সেইটো নেক্সট দিনা কৰিব গ'লে সেইটো এডিট নহ'ব এই এডিটটো আপোনালোকে সেইদিনা যিদিনা আপুনি এই CBখন পাতিছে যিদিনা আপুনি সেই ডাটাখিনি ইয়াতে ফিল আপ কৰিছে সেইদিনাই আপুনি এই ডাটাটো ইয়াতে এডিট কৰি দিব পাৰিব যদি কিবা কাৰণত ভুল হৈছে সাধাৰণতে ভুল নহয় আপোনালোকে যিটো CB পাতে সেইটো দিয়ে শুদ্ধ কৰি দিয়ে কিবা কাৰণত বাই চান্স কিবা আনফৰ্চুনেটলি কেতিয়াবা হৈ যাব পাৰে যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে এনেকৈ চেঞ্জ কৰি দিব পাৰিব কিন্তু সেইদিনা তাৰিখতে পাৰিব নেক্সট দিনা কিন্তু সেইটো চেঞ্জ কৰিব নোৱাৰিব ঠিক আছে চ' এইটো হৈছে CBৰ ওপৰত থকা যিখিনি এইবাৰ নতুনকৈ পইণ্টছ আছে সেইটো মই আপোনালোকক দেখুৱাই দিলোঁ
এতিয়া মই ইয়াৰ পৰা বেক কৰি দিছোঁ ঠিক আছে এতিয়া মই এটা খুব ইম্পৰ্টেণ্ট পইণ্টছ এটা আপোনালোকৰ ডিছকাশ্যন কৰিম সেইটো হৈছে কি VHSNDৰ লগত জড়িত সেইটো হৈছে ভেকচিনেশ্যন ডিটেইলছসমূহ ডাটাসমূহ আপোনালোকে চাওক বেনিফিচিয়াৰী অপশ্যনত গৈও আপোনাৰ প্ৰতিটো মডিউলত থকা নামসমূহৰ লগত তিনিটাৰ লগত টাচ কৰিও ভেকচিনেশ্যন ডাটাসমূহ ভৰাব পাৰিব এতিয়া ইয়াতে এই ডাটাসমূহ ইয়াতে ডাইৰেক্ট এটা অপশ্যন আহি গৈছে এটা মডিউলত ডাইৰেক্ট দি দিছে সেইটো মডিউলটো আপোনালোকৰ এইটো মডিউল এইটো হৈছে বেনিফিচিয়াৰী ভেকচিনেশ্যন বুলি মডিউল এটা নতুনকৈ আহিছে এই মডিউলটোত আপোনালোকে গোটেইখিনি বেনিফিচিয়াৰী ডাটা একেলগে পাব ইয়াতে ঠিক আছে গতিকে এইটো মই ইয়াতে এইটো টাচ কৰি লৈছোঁ টাচ কৰাৰ পিছত চাওক আমাৰ মেইনলি কোনবিলাক বেনিফিচিয়াৰী ভেকচিনেশ্যনসমূহ পায় বা ভেকচিন পায় সেইটো হৈছে কি প্ৰেগনেণ্ট মহিলাসকলে পায় 0ৰ পৰা 6 মাহৰ শিশুসমূহে পায় 6 মাহৰ পৰা 3 বছৰ শিশুসমূহে পায় 3ৰ পৰা 6 বছৰ লগতে এডোলেচেণ্ট গাৰ্লছসকলে এই সুবিধাটো তেওঁলোকে পায় ঠিক আছে গতিকে সাপোজ মই প্ৰেগনেণ্ট ওমেনৰ যিটো মডিউল আছে মই সেইটো এবাৰ টাচ কৰি লৈছোঁ ইয়াতে চাই লৈছোঁ যে ইয়াতে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰচেছত কৰিব লাগিব ইয়াতে ডিউট একো নাই বৰ্তমান কমপ্লিটেড 2 আছে কমপ্লিট মানে তেখেতৰ এইখিনি কামখিনি হৈ আছে অভাৰডিউ অপশ্যনটো মই টাচ কৰিছোঁ অভাৰডিউ মানে কি হয় যে তেখেতৰ যিখিনি বাকী আছে আৰু বাকী থকা কামখিনি আপুনি কৰিব পাৰিব ঠিক আছে যদি সেই তাৰিখলৈকে আপোনালোকে দিব পৰা অপশ্যনত আছে ঠিক আছে এটা চাওক সাপোজ এই 3 নম্বৰটো মই ধৰিছোঁ ৰহিমা খাতিন আছে এইটো মই টাচ কৰিছোঁ ঠিক আছে এতিয়া চাওক তেখেতৰ অভাৰডিউ হৈ আছে TD1 TD2 অভাৰডিউ হৈ আছে তেখেতে পাব লাগিছে 18 12 23 কিন্তু পোৱা নাই ক্লিয়াৰ সো এইটো আপুনি কেনেকৈ দিব সেইটো মই দেখুৱাইছোঁ অভাৰডিউ যিটো ৰেড কালাৰ লিখা আছে এইটো মই টাচ কৰিছোঁ কিন্তু ইয়াতে চাব ডেট অফ ভেকচিন এইটো ডেট অফ ভেকচিনৰ তাৰিখটো ইয়াতে দিয়া থাকিব এতিয়া কোনটো মাহলৈকে দিব পাৰিব সেইটো মই দেখুৱাই দিছোঁ এতিয়া এই ৰাইট ছাইডত এখন সৰুকৈ কেলেণ্ডাৰ আছে হয় না আপোনালোকে দেখা পাইছে এইখন কেলেণ্ডাৰ ৰাইট সাইডত ক্লিয়াৰ এই ক্যালেন্ডাৰটো অপশ্যনটো মই টাচ কৰি দিছোঁ এতিয়া চাওক জুনলৈকে জুন আছে ইয়াতে জুনৰ আগত মে আছে মেৰ আগত এপ্ৰিল তাৰ আগত মাৰ্চ আছে মানে এইটো বুজালে যে মাৰ্চৰ আগৰ ডাটা আপুনি বা মাৰ্চৰ আগৰ যদি কিবা তাৰিখ দিব লগা আছে সেইটো আপুনি ইয়াতে দিব নোৱাৰিব মাৰ্চৰ পিছৰ পৰাহে তাৰিখসমূহ ইয়াতে দিব পাৰিব ক্লিয়াৰ কাৰণ যিখিনি আগত আপোনালোকৰ থাকি গ'ল সেইখিনি আৰু কৰিব নোৱাৰে কিন্তু তাতে মাহটো মেনশ্যন কৰা আছে আপ টু মাৰ্চৰ পৰাহে ষ্টাৰ্ট হ'ব মাৰ্চৰ আগৰলৈকে কিন্তু নোৱাৰে এইখিনি ক্লিয়াৰ গতিকে এইটো ইয়াতে এই ডাটাটো ইয়াতে ফিল আপ কৰিব নোৱাৰিব কাৰণ এইটো 1812ত আছিল ক্লিয়াৰ গতিকে এইটো মই ইয়াৰ পৰা এইটো বেক কৰি দিছোঁ ঠিক আছে এতিয়া এইটো ভেকচিনেশ্যনৰ অপশ্যনটোৰ পৰা ইয়াতে সাপোজ চিলড্ৰেনৰ 6 মাহ বা 3 বছৰৰ মই অপশ্যনটোত আহিছোঁ মডিউলটোত আহিছোঁ ইয়াতে সাপোজ এটা নাম মই টাচ কৰিছোঁ এইটো এটা কমপ্লিটেড বুলি আছে এইটো ঠিক আছে এতিয়া ইয়াতে কিছুমান সৰি এইটো অপশ্যনটো আপোনাৰ কমপ্লিটেডৰ অপশ্যনটো আছিল এইটো অকমপ্লিটেড অপশ্যনটো সৰি এইটো ডিউৰ অপশ্যনটোত আছিল এইটো মই ভুল হৈছে এইটো ডিউৰ অপশ্যনটোত আছিল এইটো মই ডিউটো টাচ কৰিছোঁ ইয়াতে এতিয়া ডিউত চাওক আপোনাৰ কোনটো বাকী আছে এতিয়া আপোনালোকৰ ডিউ এইটো চাওক OPV বুষ্টাৰটো আছে DPT বুষ্টাৰ 1 আছে ডিপথেৰিয়া 2 আছে গতিকে এইখিনি তাৰিখটো দিয়া আছে গতিকে এইখিনি তাৰিখ ৰিসেন্টলি আপোনালোকৰ এইটো এই ভেকচিনেশ্যন তেওঁলোকক দিয়া হৈছে গতিকে এই ডাটাটো ইয়াতে ফিল আপ কৰিব পাৰিব ডিউ অপশ্যন টাচ কৰি দিলে আৰু এইটো ভেকচিনেশ্যনৰ যিটো ডেটটো আছে এইটো কেলেণ্ডাৰখন টাচ কৰাৰ লগে লগে এটা তাৰিখসমূহ আহি যাব ইয়াতে ঠিক আছে এতিয়া চাব 7 তাৰিখে আছে 7টো মই টাচ কৰি দিলোঁ আৰু ওকে কৰি দিলোঁ ইয়াতে আহি গ'ল 7/6/24 2024 আহি গ'ল আৰু সাবমিট অপশ্যন টাচ কৰাৰ লগে লগে এইটো ইয়াতে অলৰেডি তেওঁলোকে লৈ ল'ব ঠিক আছে গতিকে এইখিনি যদি কিবা দিব লগা আপোনালোকৰ বাকী আছে মানে যিসমূহ শিশুৱে বা যিসমূহ বেনিফিচিয়াৰীয়ে যিকেইটা ভেকচিন তেওঁলোকে পায় বা যিসমূহ ভেকচিন দিয়া আছে সেইসমূহ ভেকচিন পোৱাৰ লগে লগে আপোনালোকে কাইণ্ডলি ডাটাসমূহ ইয়াতে ফিল আপ কৰি এনেকৈ ফিল আপ কৰি দি আছে ঠিক আছে ইয়াতে আৰু বেলেগকৈ আপোনালোকে মডিউলসমূহত গৈ যাব নালাগে তাত থকা নামসমূহ যাব লগা নাই ইয়াতে এই যিটো এটা মডিউলতে পাব এইটো ডেছবৰ্ডৰ যিটো আমাৰ হোম পেজৰ যিটো মডিউলটো আছে ভেকচিনেশ্যনৰ ডিটেইলছ বুলি তাত গ'লে আপুনি এই ডিটেইলছ গোটেইখিনি পাই যাব প্ৰতিটো মডিউলৰে ইয়াতে কোনবিলাক বেনিফিচিয়াৰী পাব প্ৰতিটো বেনিফিচিয়াৰী ডাটা ইয়াতে পাই যাব গতিকে সেই সময় বেনিফিচিয়াৰী ডাটাত গৈ আপোনালোকে এই ডিটেইলছখিনি ভৰাই দিব পাৰিব এইখিনি ক্লিয়াৰ আশা কৰোঁ এই পইণ্টছটো আপোনালোকে বুজি পাইছে বুলি এইটো ইমান টান নহয় এইটো একেবাৰে সহজ কিন্তু আপোনালোকে ডাটাটো কিন্তু আপ টু ডেট কৰি থাকিব লাগিব এইখিনি VHS ডাটাখিনি আপোনালোকৰ লগত থাকে যদি সেইখিনি সময়ত কিবা কাৰণ নেটৱৰ্কৰ ইছ্যুৰ কাৰণে যদি বা ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে যদি আপোনালোকে সময়ত স্পটত যদি কৰিব নোৱাৰে আপোনালোকে ঘৰত আহিও কৰিব পাৰিব কিন্তু কামখিনি বা এই ইয়াৰ ডাটাখিনি যে আপ টু ডেট যেন কৰি ৰাখে ক্লিয়াৰ এতিয়া যেতিয়া যিখিনি পুৰণা এইখিনি গুচি গ'লে এতিয়া যিখিনি নতুন আছে সেইখিনি যেন আপোনালোকে ভালদৰে কৰে যে ক্লিয়াৰ এতিয়া মই ইয়াৰ পৰা এইটো বেক কৰি দিছোঁ এতিয়া এটা খুব ইম্পৰ্টেণ্ট পইণ্টছ এটা মই আলোচনা কৰিব ওলাইছোঁ সেইটো মই ইয়াৰ প্ৰথমতে বেনিফিচিয়াৰী মডিউলটোত যাওঁ তাত থকা প্ৰেগনেণ্ট ওমেনৰ যিটো মডিউল আছে সেইটো মই টাচ কৰি দিছোঁ ইয়াতে চাওক এই প্ৰেগনেণ্ট ওমেনৰ মডিউলত কেইটামান নতুন পইণ্টছ এড হৈছে গতিকে সেইখিনিৰ ওপৰত আপোনালোকে অকণমান জানি লওক ইয়াতে ছাপ'জ প্ৰথম নামটোৱে মই টাচ কৰিছোঁ নামটোৰ লগত 3টা ডটত মই টাচ কৰিছোঁ ঠিক আছে এতিয়া
ইয়াতে চাওক একেবাৰে শেষৰ পিনে এটা অপশ্যন আছে যে জেষ্টেশ্যনেল ৱেট হাইট বুলি আছে অব্লিক ANC ডিটেইলছ আছে গতিকে এইটো মই টাচ কৰি দিছোঁ এতিয়া চাওক ইয়াতে কি বিচাৰিছে তেওঁলোকে ইয়াতে বিচাৰিছে যে ইয়াতে আমাৰ সাধাৰণতে 4টা ANC চেকআপ কৰা হয় এগৰাকী প্ৰেগনেণ্ট মহিলা গতিকে এই 4টা ANC ডিটেইলসমূহ ইয়াতে যেন আপোনালোকে ভৰাব লাগে আৰু এইখিনি ভৰাওঁতে বেছি সময় নালাগে আপোনালোকে ডাটাখিনি লগত থাকে বা যেতিয়া VHS এটেণ্ড কৰে লগত ডাটাটো পাব লগে লগে ডাটাটো ইয়াতে ভৰাই দিব পাৰিব কিবা কাৰণত যদি আপুনি পাহৰিও যে ঘৰত আহি ভৰাব পাৰিব ঠিক আছে এতিয়া কি ডিটেইলছ ভৰাব সেইটো মই প্ৰথম দেখুৱাই দিছোঁ সাপোজ ANC চেকআপ 1 আছে 1ৰ ডিটেইলছ এড ডিটেইলছত অপশ্যন টাচ কৰিলোঁ ইয়াতে 4টা মাত্ৰ ডাটা সুধিছে সেইটো যে কি যে এণ্টাৰ হাইট ইন চেণ্টিমিটাৰ তেখেতৰ সেই মহিলাগৰাকীৰ হাইটটো দিব দিছে চেণ্টিমিটাৰত নেক্সট আছে এণ্টাৰ ৱেইট ইন কেজি তেখেতৰ মহিলাগৰাকীৰ ৱেইটটো দিব দিছে কেজিত আৰু এণ্টাৰ হিমোগ্লোবিন ইন গ্ৰাম পাৰ DL হিমোগ্লোবিনটোতো তেওঁলোকৰ জোখা হয় তাত মেজাৰমেণ্ট লোৱা হয়তো তো গতিকে সেই হিমোগ্লোবিনটো আপোনালোকে ইয়াতে লিখি দিব লাগিব কিমানৰ ভিতৰত কিমান আছে আৰু একচুৱেল ডেট অফ ANC মানে কিমান তাৰিখে এইটো ANC মানে ফাৰ্ষ্ট ANC কথাটো কৈছে সেই ANCটো কিমান তাৰিখে লৈছে লৈ আপুনি ছাবমিট কৰি দিলে ঠিক আছে গতিকে এইখিনি কাম কৰোঁতে বেছি সময় নালাগে এই ডাটাখিনি ভৰাওঁতে গতিকে এই ডাটাখিনি আপোনালোকৰ লগত সকলোৰে লগতে ডাটাখিনি আছে ঠিক আছে গতিকে এই ডাটাখিনি আপোনালোকে ইয়াতে কাইণ্ডলি ভৰাই এইখিনি ইয়াতে ফিল আপ কৰি বেছি সময় নালাগে আৰু আপোনালোকে জানে যে 4টা ANC কেতিয়া কৰা হয় কাৰণ যেতিয়া আমাৰ মেবি 12 উইক্সৰ আগত প্ৰথমটো যে 12 উইক্সৰ আগত এইটো প্ৰথম ANCটো কৰা হয় বা যেতিয়া প্ৰেগনেন্সি পিৰিয়ড ষ্টাৰ্ট হয় যেতিয়া তেখেতৰ এইটো সাসপেক্ট কৰা হয় তেতিয়া এটা প্ৰথম ANC চেকআপ কৰা হয় তাৰপিছত নেক্সট হৈছে কি আমাৰ 4 পৰা 6 মাহৰ ভিতৰত মানে আপোনাৰ 14 উইক্সৰ পৰা 26 উইক্সৰ ভিতৰত কৰা হয় এইটো সেকেন্ড ANCটো 3 নম্বৰটো আমাৰ আছে যে 28 বা 34 উইক্সৰ ভিতৰত কৰা হয় বা 7 বা 8 মাহৰ ভিতৰত কৰা হয় নেক্সটটো আমাৰ 9 মান্থৰ আশে-পাশে কৰা হয় 36 উইক্সৰ আশে-পাশে কৰা হয় গতিকে এই 4টা ANC আপোনালোকে খুব ভালদৰে জানে কোন সময়ত কৰা হয় গতিকে সেই ডেটসমূহ বা সেই তাৰিখসমূহ লগতে তাৰ লগত থকা যিখিনি ডিটেইলছ বিচাৰি আছে হাইট ৱেট হিমোগ্লোবিনৰ ডাটাটো সেইখিনি ডাটা যেন ইয়াতে ভৰাই দি আছে ঠিক আছে আৰু ভৰাই এইটো আপ টু ডেট কৰি দিব আৰু এইখিনি কৰাৰ ফলত কি হ'ব তেওঁলোকৰ এখন গ্ৰাফ এখন ইয়াতে ক্ৰিয়েট হ'ব গতিকে তাৰ ফলত তেখেতৰ হেল্থ ষ্টেটাছটো আপুনি জানিব পাৰিব ক্লিয়াৰ গতিকে আশা কৰোঁ এই পইণ্টছটো আপোনালোকে এইটো বুজি পাইছে বুলি মই এতিয়া ইয়াৰ পৰা বেক কৰি দিছোঁ এইটো এটা নতুন মডিউল এটা বা নতুন পইণ্টছ এটা ইয়াতে এড হৈছে ANCটো কিন্তু এইটো একো টান নহয় এইটো জাষ্ট ডাটাখিনি আপুনি ভৰাবহে লাগে ইয়াতে ঠিক আছে এতিয়া মই আকৌ এবাৰ 3টা ডটত টাচ কৰি দিছোঁ ইয়াতে চাওক এটা আগতে আমাৰ কি আছিল যে কিছুমান পইণ্টছ এটা পইণ্টৰ এটা দুটা পইণ্টত এড কৰা আছে যেনেকুৱা মাইগ্ৰেট টু লেক্টেটিং মাদাৰ্ছৰ অপশ্যনত মিছকেৰিজে হওক বা এবৰ্চনে বা ষ্টিল বাৰ্থৰ ডাটাসমূহ একেলগে তাত আহি আছিল কিন্তু বৰ্তমান এইটো বেলেগ কৰি দিছে গতিকে এইটো চাওক একেবাৰে শেষৰ অপশ্যনটো চাওক মিছকেৰিজ অব্লিক এবৰ্চন অব্লিক ষ্টিল বাৰ্থ যদি কোনোবাৰ এনেকুৱা হয় মিছকেৰিজ হয় বা এবৰ্চন কৰিব লগা হয় বা ষ্টিল বাৰ্থ হয় তেতিয়াহ'লে আপোনালোকে এই মডিউলকেইটা যেনেকুৱা এই গ্ৰীণ চিগনেল টাচ কৰি দিব লাগিব কাৰণ এইটো অলৰেডি আপোনালোকে কৰিছে ঠিক আছে গতিকে এই ডাটাখিনি আপোনালোকে ফিল আপ কৰোঁতে একো প্ৰব্লেম হ'ব নালাগে কিন্তু বৰ্তমান কি কৰিছে এইটো অলপ ভাগ কৰি দিছে গতিকে ভাগ কৰি দিলে এইটো একো প্ৰব্লেম নহয় ঠিক আছে গতিকে আশা কৰোঁ এই পইণ্টছটো বা এই যিখিনি মই আজি আপোনালোকৰ আলোচনা কৰিলোঁ সেইখিনি বুজি পাইছে বুলি কাৰণ আজি যিকেইটা পইণ্টছ আলোচনা কৰিছোঁ এইখিনিৰ ওপৰত অলৰেডি আপোনালোকে ভালেখিনি কাম কৰে যেনেকুৱা আপোনালোকে CB হওক বা VHS হওক বা ভেকচিনেশ্যনৰ কামখিনি কৰিছে কিন্তু এইবাৰৰ অকণমান সৰু শ্লাইটলি চেঞ্জ আহিছে আৰু সেইটো চেঞ্জটো একো মেজৰ চেঞ্জ নহয় জাষ্ট তাত কিছুমান পইণ্টছ কমাই দিয়া হৈছে গতিকে সেইটো আপোনালোকে ভালেখিনি সহজ কৰি দিছে তেওঁলোকে আৰু ভেকচিনেশ্যন ডাটাখিনি কেনেকৈ ফিল আপ কৰিব সেইটো মই এবাৰ আপোনালোকক দেখুৱাই দিলোঁ গতিকে তাত একো প্ৰব্লেমছ নাই ভেকচিনৰ ডাটাখিনি ফিল আপ কৰোঁতে জাষ্ট আপোনালোকে যিটো তাৰিখত যিটো ভেকচিন শিশুগৰাকী বা মহিলাগৰাকী লৈছে সেইটো আপোনালোকে টাচ কৰি দি তাতে কেৱল ডেটটো বা তাৰিখটো তাত বহাই দিলে হ'ল সেইখিনিয়ে কাম বেলেগ একো কাম নাই আৰু সেই ডিটেইলছখিনি আপোনালোকৰ লগত থাকে আৰু যদি লগত নাথাকে আপোনালোকে আশা বা এনে বাইদেউ লৈ ল'ব কালেক্ট কৰি ল'ব লৈ ডাটাটো কেৱল ইয়াতে তাৰিখখিনি ভৰাই দিলে হ'ল ঠিক আছে সেইখিনি আপ টু ডেট কৰিলে হ'ল যিদিনা তাৰিখত যিটো পাব ভেকচিনটো ঠিক আছে আৰু একেবাৰে শেষত যদি ANCৰ লগত ৰিলেটেড যিটো নতুন মডিউল এটা আহিছে সেইটো কিন্তু আপোনালোকৰ খুবেই ইম্পৰ্টেণ্ট তাত আপোনালোকে কাইণ্ডলি এই ডাটাখিনি যে আপোনালোকে আপ টু ডেট কৰি দিয়ে যেন কাৰণ এইটো কৰোঁতে বেছি সময়ৰ প্ৰয়োজন নহয় আৰু এই গোটেইখিনি ডাটা আপোনালোকৰ লগত সদায় থাকে ঠিক আছে গতিকে এইখিনি কৈ মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভালেখিনি সহায়ক হৈছে বুলি এইখিনি আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে এই 4টা পইণ্টছৰ ওপৰত যদি কাৰোবাৰ কিবা ডাউটছ থাকে তেওঁলোকে যেন এইখিনি কথা যেন বুজি লয় যে কামখিনি কৰা যেন তেওঁলোকৰ সুবিধা হয় ক্লিয়াৰ বাইদেউ গতিকে একেবাৰে শেষত মই আপোনালোকক সেৱা জনাই ধন্যবাদ জনাই মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ বহুত বহুত ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে